নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অনলাইন কাউন্সেলিঙৰ যি প্ৰচেছ আছিল সেই প্ৰচেছ ষ্টাৰ্ট হৈছে, লাইভ হৈছে। এতিয়া আপোনালোকে অনলাইন কাউন্সেলিং কৰিব পাৰিব। তথাপিও ছাৰ্ভাৰটো মাজে মাজে ডাউন হৈ গৈছে। অনলাইন কাউন্সেলিঙৰ গাইডলাইন প্ৰকাশ পোৱা নাই। গাইডলাইন প্ৰকাশ পালে মই আপোনালোকক জনাই দিম কেনেকৈ অনলাইন কাউন্সেলিং কৰিব লাগিব। কিন্তু অনলাইন কাউন্সেলিঙৰ কাৰণে আপোনালোকে লগইন কৰি DOB আৰু মোবাইল নম্বৰ দি পেলাই লগইন কৰিব লাগিব। লগইন কৰাৰ পাছত আপোনাৰ তাত শ্ব' কৰিব অনলাইন কাউন্সেলিং বুলি। অনলাইন কাউন্সেলিং শ্ব' কৰা মাত্ৰকে আপোনাৰ ডিষ্ট্ৰিক্টত যিমানকেইখন কলেজ আছে গভকেইখন প্ৰথম প্ৰিফাৰেঞ্চ 1 হিচাপে দিব, গভ কলেজকেইখন, আৰু প্ৰাইভেটকেইখন তললৈ ৰাখিব। ধৰি লওক আপোনালোকৰ ডিষ্ট্ৰিক্টত 5খন কলেজ আছিল, 5খনৰ 2খন যেনিবা গভ, সেই গভ 2খনত 1 আৰু 2 দিব, আৰু বাকী প্ৰাইভেট 3খন আপুনি লাষ্টত দিব। কাৰণ আপুনি যেতিয়া প্ৰথমত দিব গভকেইখন তেতিয়া আপোনালোকৰ প্ৰিফাৰেঞ্চ 1ত দিলে গভকেইখন, তেতিয়া আপুনি ছিট পোৱাটো অলপ সহজ হৈ পৰে। গতিকে আপোনালোকে এতিয়া অনলাইন কাউন্সেলিং কৰিব পাৰে। যেতিয়া গাইডলাইন দিব মই আপোনালোকক ভিডিঅ' যোগে জনাই দিম।